হ্যালো আমার ভাইয়েরা দেন হাইস লেভেলের এই অসহায় মানুষগুলা ভাই মানুষগুলা কিন্তু ঘর বাড়ি না থাকা সত্ত্বেও দেন এই ভারতবর্ষ নিকে জাতীয় পতাকা উড়ান নিকে পুরা ব্যস্ত লেগে আছে দেন যাদের ঘর বাড়ি নাই উচ্ছেদ করেছে হেরাও কিন্তু ভারতীয় মানুষ কিন্তু হেরাও কিন্তু ব্যস্ততা লেগে আছে ভারতীয় স্বাধীনতা দিবস পালন করার জন্য। আশা করছি সব ভাইয়েরাই অববিধি বেশি বেশি শেয়ার করবেন যাতে ওগুলি কেউ দেহারে। আজি দিনতে 1948 চনৰ 15 আগষ্ট দিনাখনে ভাৰত স্বাধীন হৈছিল, য'ত ব্ৰিটিছে শাসনৰ ফালৰ পৰা আমাক আজি আমি স্বাধীনতা পাইছিলোঁ। গতিকে আজি দিনটো সঁচাকৈ আমাৰ সকলোৰে গৌৰৱৰ দিন আৰু এই দিনটো এনে সহজে অহা নাই। বিভিন্ন লক্ষ লক্ষ আমাৰ সংগ্ৰামী সেনানীৰ ত্যাগৰ বিনিময়ত আজি এই দিনটো পাবলৈ সক্ষম হৈছোঁ। অসম চৰকাৰে যিসকল ব্যক্তিক বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰি তেওঁলোকে সংগঠিত নাগৰিক বুলি বেদখলকাৰী বুলি কৈ তেওঁলোকে আমাক উচ্ছেদ কৰিছিলে এই অঞ্চলৰ পৰা। আৰু এই অঞ্চলৰ উচ্ছেদ আহিলে যে হাৰে হিমৌজিয়ে তেওঁলোকে যে ভাৰতীয় আৰু তেওঁলোকে যে এই অঞ্চলৰ যে স্থায়ী বাসিন্দা তেওঁলোকে যে ভাৰতবৰ্ষৰ বাসিন্দা তাকে প্ৰতিফলিত কৰি যে আজি ইয়াত স্বাধীনতা দিৱস উদযাপন কৰিলে। তাৰ কাৰণে মই সমূহ যিসকলক চৰকাৰে ঘৰ ভাঙি দিছে সেই অঞ্চলৰ ৰাইজক মই আটাইকেইটা কেম্পৰ ৰাইজক মই আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। য'ত আমাক বেদখলকাৰী বুলি সংগঠিত নাগৰিক বুলি কৈ বাংলাদেশী বুলি কৈ অপমান কৰা হয়, মিয়া বুলি কৈ তুচ্ছ কৰা হয়, কিন্তু আমাৰ যে অন্তৰত যে ভাৰতৰ প্ৰতি আমাৰ যে এইখন ভাৰতৰ মাটিৰ বুকুত যে আমি এটা সময়ত বিলীন হৈ যাম, অৱনষ্ট হ'ম, গতিকে এইখন ভাৰত যে আমাৰ তাৰে যি আপোনালোকে প্ৰতিচ্ছবি দাঙি ধৰিলে তাৰ কাৰণে মই এই অঞ্চলৰ আয়োজক গোষ্ঠীক মই অতিকে আমচুৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজিৰ এই শুভক্ষণত সৰতিৰে মই সদৌ অসম সংখ্যালঘু ছাত্ৰীৰ আমচুৰ তৰফৰ পৰা স্বাধীনতা দিৱসৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি আজি যি স্বাধীনতা দিৱসত মই মাতি আনি দুই এষাৰ ক'বলৈ আপোনালোকে সুযোগ দিছে তাকে সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ সৰ্ব বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত, জয়